আজি মোৰ মানুহজনৰ আদ্যশ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ হদিয়া আদ্যশ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক। আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্যশ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ হদিয়া আদ্যশ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক। আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্যশ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ হদিয়া আদ্যশ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক। আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো। আজি মোৰ মানুহজনৰ আদ্যশ্ৰাদ্ধ হয় আৰু তেখেত অমৰ। মই আচলতে তেখেত ঢুকাইছে বুলি মই ভাবিব বিচৰা নাই আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ সংগীতৰ চৰ্চা হ'ব লাগিব। তেখেতৰ যি সপোন সেয়া আমি পূৰণ কৰিম। মোৰ ল'ৰাটো আছে, আমি সকলো আৰু ল'ৰাটোকো আপোনালোকৰ আশীৰ্বাদ লাগিব। সি যাতে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰে। আমি তাক যাতে এজন ভাল অসমীয়া হিচাপে তাক যাতে আমি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে আহক। আজি চাই যাওকহি ৰাজীৱ হদিয়া আদ্যশ্ৰাদ্ধ আমাৰ শদিয়া টুপচিঙাত কেনেকৈনো আয়োজন কৰিছে। সকলোৱে ৰাজহুৱাকৈ সকলোৱে আহিব বুলি আশা কৰিছোঁ আৰু যিসকলে আহিব নাই পৰা তেখেতসকলে দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰক। আমি যাতে ভালদৰে থাকিব পাৰোঁ আমাৰ পৰিয়ালটো।